Dear student, welcome to my YouTube channel. এইটো ভিডিওৰ জৰিয়তে আলোচনা কৰা হ'ব ফৰ্থ সাবজেক্ট মানে কি ফৰ্থ সাবজেক্টৰ পৰীক্ষা নিদিলে কি হ'ব ফৰ্থ সাবজেক্টত ফেল কৰিলে এইচএছত একেবাৰে ফেল নেকি এই বিষয়ে এইটো ভিডিওৰ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা লগতে আসাম পিচ নিউজ 3 এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় তোমালোকে পাই থাকা প্ৰথমতে আলোচনা কৰিব বিচাৰিছো যে ফৰ্থ সাবজেক্ট মানে কি ফৰ্থ সাবজেক্ট হৈছে এক অপচনেল বিষয় অৰ্থাৎ সাবজেক্ট যেটো ছাত্ৰ-ছাত্ৰীয়ে নিজে বাছি ল'ব পাৰে ফৰ এক্সাম্পল সায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা কৈছো যে সায়েন্সৰ ছাত্ৰ-ছাত্ৰী এছামিজ নাইবা MIL থাকে লগতে ইংলিশ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ম্যাথমেটিক্স থাকে প্ৰথম দুটা এইটো হৈছে কম্পালসৰি অৰ্থাৎ এছামিজ আৰু ইংৰাজী এই দুটা কম্পালসৰি সাবজেক্ট আৰু এই দুটা সাবজেক্টত কিন্তু উত্তীৰ্ণ হ'বই লাগিব কোনো ছাত্ৰই যদি এই দুটা সাবজেক্টত 1 নম্বৰ কম পায় তেও কিন্তু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা নাইবা এইচএছ ফার্স্ট ইয়ার পরীক্ষাত ফেল করাই দিব গতিকে এই দুটা পরীক্ষাত উত্তীর্ণ হবই লাগিব আৰু বাকি আছে এই চাৰিটা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ম্যাথমেটিক্স ইয়াৰ ভিতৰত যিকোনো এটা সাবজেক্ট ফৰ্থ সাবজেক্ট হ'ব যদি কোনোবাই ফিজিক্সত একেবাৰে কম নম্বৰ পায় তেতিয়াহ'লে হেতু ফৰ্থ সাবজেক্ট হ'ব যদি কিবা কাৰণত কেমিষ্ট্ৰিত একেবাৰে কম নম্বৰ পায় তেতিয়াহ'লে কেমিষ্ট্ৰি ফৰ্থ সাবজেক্ট হ'ব যদি বায়োলজিত একেবাৰে কম নম্বৰ পায় তেতিয়াহ'লে বায়োলজি ফৰ্থ সাবজেক্ট হ'ব আৰু যদি ম্যাথছত একেবাৰে কম নম্বৰ পায় তেতিয়াহ'লে ম্যাথছ ফৰ্থ সাবজেক্ট হ'ব এক্সাম্পল যদি কোনোবাই ফিজিক্সত 80 পায় কেমিষ্ট্ৰি যদি 70 পায় আৰু যদি বায়োলজিত 40 পায় আৰু যদি ম্যাথছত 50 পায় তেতিয়াহ'লে আলটিমেটলি এই বায়োলজি ফৰ্থ সাবজেক্ট হৈ যাব ইয়া হৈছে নিয়ম যিকোনো সাবজেক্ট ইয়াৰ পৰা ফৰ্থ সাবজেক্ট হ'ব পাৰে তিনিটা ইলেক্টিভ অৰ্থাৎ মেইন সাবজেক্ট থাকে এই চাৰিটা সাবজেক্টৰ ভিতৰত তিনিটা হৈছে মেইন সাবজেক্ট আৰু এটা হৈছে ফৰ্থ সাবজেক্ট অৰ্থাৎ অপচনেল সাবজেক্ট হেতুত ফেল কৰিলেও কোনো কথা নাই এতিয়া আহিছো ফৰ্থ সাবজেক্টৰ পৰীক্ষা নিদিলে কি হ'ব ফৰ্থ সাবজেক্টৰ পৰীক্ষা নিদিলে কোনো অসুবিধা নাই যদি নিজৰ ভিতৰত ফুল কনফিডেন্স থাকে যে মই মেইন তিনিটা ইলেক্টিভ সাবজেক্ট লগতে ইংলিশ আৰু MIL ত পাস কৰিমেই এইটো যদি নিজৰ ভিতৰত ফুল কনফিডেন্স থাকে তেতিয়াহ'লে ফৰ্থ সাবজেক্টৰ পৰীক্ষা নিদিলেও হ'ব তথাপিও কিন্তু ছাত্ৰ-ছাত্ৰীসকলে উত্তীৰ্ণ হ'ব পাৰিব কিন্তু যদি কিবা কাৰণত এটা মেইন সাবজেক্টত ফেল কৰে তেন্তে ফৰ্থ সাবজেক্ট থাকিলে হেতুৱে ফেলড সাবজেক্টটো ৰিপ্লেস কৰি ৰিজাল্ট বচাই ৰাখিব পাৰে এক্সাম্পল হিচাপে যে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিয়াৰ সময়ত কিবা কাৰণত ফিজিক্সত ফেল কৰিলে ঘৰৰ অসুবিধাৰ কাৰণে নাইবা বেমাৰৰ কাৰণে ফিজিক্স পৰীক্ষাটো ভালদৰে দিব পৰা নাই সেই কাৰণে ফিজিক্সত ফেল কৰিলে কিন্তু এই ছাত্ৰগৰাকীৰ ফৰ্থ সাবজেক্ট আছিল ম্যাথছ তেওঁৰ ম্যাথছৰ পৰীক্ষাটো যদি ভাল হয় তেতিয়াহ'লে তেওঁ আলটিমেটলি উত্তীৰ্ণ হ'ব পাৰিব যদিও ফিজিক্সত ফেল আহে ইয়া হৈছে ফৰ্থ সাবজেক্টৰ নিয়ম যদি ফৰ্থ সাবজেক্টত ফেল কৰে তেতিয়াহ'লে এডমিশনৰ সময়ত প্ৰবলেম হ'ব পাৰে নাইবা জবৰ কাৰণে কিন্তু প্ৰবলেম হ'ব পাৰে যদি কোনোবাই ফিজিক্সত ফেল কৰে আৰু ফিজিক্সটো যদি ফৰ্থ সাবজেক্ট হৈ যায় তেতিয়াহ'লে তেওঁ কিন্তু মেডিকেল ফিল্ডত এডমিশন ল'ব নোৱাৰিব ইঞ্জিনিয়াৰিং ফিল্ডত এডমিশন ল'ব নোৱাৰিব যদি কোনোবাই বায়োলজিত ফেল কৰে আৰু বায়োলজি তেওঁৰ যদি ফৰ্থ সাবজেক্ট হয় আৰু তেওঁ যদি বায়োলজি পৰীক্ষা নিদিয়ে তেতিয়াহ'লে তেওঁ কিন্তু মেডিকেল ফিল্ডত এডমিশন হ'ব নোৱাৰিব MBBS হ'ব নোৱাৰিব নাইবা
বেলেগ যিবোৰ মেডিকেল ফিল্ড আছে তাত এডমিশ্যন হ'ব নোৱাৰিব গতিকে ফ'ৰ্থ ছাবজেক্টত যদি ফেইল কৰে তেতিয়াহ'লে এডমিশ্যনৰ প্ৰব্লেম হ'ব পাৰে লগতে জবৰ প্ৰব্লেম হ'ব পাৰে যদি কিবা জবৰ কাৰণে এপ্লাই কৰে আৰু তাত যদি মেথছৰ প্ৰয়োজন হয় তেতিয়াহ'লে মেথছত যদি ফেইল থাকে তেতিয়াহ'লে তেওঁ কিন্তু সেই জবটো নাপাব গতিকে তোমালোকে প্ৰতিটো পৰীক্ষা দিবা আৰু প্ৰতিটো পৰীক্ষাত কিন্তু তোমালোকে এটলিষ্ট পাছ হ'ব লাগিব তোমালোকৰ যিটো ফ'ৰ্থ ছাবজেক্ট আছে সেই ছাবজেক্টত পাছ হ'ব লাগিব তেতিয়া তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব এতিয়া আহিছোঁ যে ফ'ৰ্থ ছাবজেক্টত ফেইল কৰিলে এইচএছত একেবাৰে ফেইল নেকি নহয় ফ'ৰ্থ ছাবজেক্টত ফেইল কৰিলে ছাত্ৰ ছাত্ৰীয়ে এইচএছত ফেইল নহ'ব যদি মেইন তিনিটা বিষয় লগতে ইংলিছ আৰু MILত পাছ কৰে এই তিনিটা মেইন বিষয় ইংৰাজী আৰু অসমীয়া নাইবা যিবোৰ অল্টি থাকে সেইবোৰত যদি পাছ কৰে তেতিয়াহ'লে ফ'ৰ্থ ছাবজেক্টত ফেইল কৰিলেও কোনো কথা নাই তেওঁ উত্তীৰ্ণ হ'ব পাৰিব ফ'ৰ্থ ছাবজেক্টটো কেৱল মাত্ৰ এক্সট্ৰা ছাবজেক্ট হিচাপে ধৰা হয় পাছ ফেইল হ'লেও মেইন ৰিজাল্টত ডাইৰেক্টলি প্ৰভাৱ নপৰে কিন্তু ফেইল বিষয় ৰক্ষা কৱচ হিচাপে কাম কৰিব পাৰে ইয়াক হৈছে ফ'ৰ্থ ছাবজেক্টৰ নিয়ম এতিয়া যদি তোমালোকৰ এই ফ'ৰ্থ ছাবজেক্টক লৈ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা মই লগালগ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ এইটো চেনেলে 2021 চনৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে ধাৰাবাহিকভাৱে নিউজ প্ৰচাৰ কৰি আহিছে আৰু এই বছৰ কিন্তু এই বিষয়ে নিউজ প্ৰচাৰ কৰি থাকিব গতিকে পলম কিয় সকলো ছাত্ৰ ছাত্ৰীয়ে আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ কাৰণে কেইবাটাও স্কলাৰশ্বিপ মুকলি হৈছে আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে এইটো চেনেল জৰিয়তে ধাৰাবাহিকভাৱে নিউজ প্ৰচাৰ কৰি থকা হৈছে গতিকে এতিয়ালৈকে যদি কোনোবাই স্কলাৰশ্বিপত এপ্লাই কৰা নাই তেতিয়াহ'লে এপ্লাই কৰিব পাৰে মোৰ চেনেলত ভিজিট কৰিলে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ ৰিলেটেড ভিডিঅ' পাব আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ভাল এটা কোৰ্ছত যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এডমিশ্যন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে এডমিশ্যন দুনিয়া নম্বৰটো স্ক্ৰীনত দিয়া হৈছে যদি মেডিকেল ফিল্ড বি ফাৰ্ম ডি ফাৰ্ম ফাৰ্ম ডি এম ফাৰ্ম BSc নাৰ্ছিং MBBS MBA এনেকুৱা ধৰণৰ কোৰ্ছত যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে আৰু এই ভিডিঅ'টো তোমালোকে তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে আৰু এই ফ'ৰ্থ ছাবজেক্টৰ কনচেপ্টটো যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে ক্লিয়াৰ কৰিব পাৰে আৰু আকৌ কৈছোঁ যে এই ফ'ৰ্থ ছাবজেক্টক লৈ তোমালোকৰ যদি কিবা ডাউট আছে কিবা প্ৰশ্ন আছে তেতিয়াহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা মই লগালগ উত্তৰ দিবলৈ চেষ্টা কৰিম